নমস্কাৰ দৰ্শকসকল, বৰ্তমান আমি উপস্থিত আছোঁ যি বৰ্তন সেৱা কৰি থকা আমি যি দৃশ্য দেখিবলৈ পাইছে আপোনালোকে। বৰ্তমান আমি বৰ্তন সেৱা কৰি থকা শ্ৰদ্ধালুসকলৰ এই দৃশ্য আমি চাবলৈ আহিছোঁ। ইয়াত কি ধৰণে তেওঁলোকে বৰ্তন সেৱা কৰে সেই দৃশ্য মই দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াত তিনিদিনীয়া কাৰ্যসূচীত সন্ত ৰামপাল ব্ৰহ্মৰাজৰ সান্নিধ্যত গৰীব দাস মহাৰাজৰ বুদ্ধ দিৱস উপলক্ষে যি সমাগম অনুষ্ঠিত হৈছিল, তাত এই শ্ৰদ্ধালুসকলৰ খোৱা বোৱাৰ বিনিময়ত যিবিলাক বাচন বৰ্তন ধুবৰ কাৰণে এইদৰে তেওঁলোকে নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই থকা আমি দেখিবলৈ পাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে ইয়াত বিশাল বিশাল বাচন বৰ্তনত মানে যি ভোজন ৰন্ধা হয় সেই বৰ্তনবিলাক চাফা কৰিবৰ কাৰণে এই সন্ত ৰামপাল ব্ৰহ্মৰাজৰ শিষ্যসকলে ইয়াত নিস্বাৰ্থভাৱে সেৱা আগবঢ়ায়। আপোনালোকে দেখিবলৈ পাইছে যিহেতু দৈনিক লাখৰ তুলনাত শ্ৰদ্ধালুৱে ইয়াত আহি ভিৰ কৰে, গতিকে সেই শ্ৰদ্ধালুসকলক ভোজনৰ বাবে যি ব্যৱস্থা কৰা হয়, তাৰ সেই ভোজনবিলাক ৰান্ধিবৰ বাবে যি ব্যৱস্থা কৰা হয় আৰু খোৱাৰ বিনিময়ত যিবিলাক থাল বা গিলাচ বাতি সেইবিলাক ধুবৰ কাৰণে এইদৰে শ্ৰদ্ধালুসকলে নিস্বাৰ্থভাৱে সেৱা আগবঢ়ায়। সেয়াতে সুন্দৰ দৃশ্য, তাত সকলোৱে সমিল মিলে সেৱা কৰি থকা দেখিবলৈ পাইছোঁ। আৰু ইয়াত আমি অসমৰ এজন শ্ৰদ্ধালুক দেখিছোঁ, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। তেখেতে ইয়াত সেৱা আগবঢ়াই আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, আপুনি ক'ৰ পৰা আহিছে? মই অসম ধেমাজিৰ পৰা আহিছোঁ। ছাৰ, আপুনি অসমৰ পৰা আহি ইয়াতে এনেকুৱা সেৱাত ভাগ পালে, আচলতে আপোনাৰ কেনেকুৱা লাগিছে এই সেৱাত ভাগ লৈ? বহুত ভাল, মোৰ পুণ্য কৰিবলৈ সুবিধা পাইছোঁ। সদগুৰু চৰণত শাস্ত্ৰ অনুকূল ভক্তি কৰি পেলাই আৰু মহান যিসকল মহাপুৰুষ বুলিয়ে ক'ব লাগিব, যিসকলে ইয়াৰ সতলোক আশ্ৰমলৈ আহে, গতিকে তেওঁলোকৰ যে সেৱা কৰিবলৈ পাইছোঁ, এইটো মই বহুত আনন্দিত হৈছোঁ। ছাৰ, ইমানবিলাক মানে লাখৰ তুলনাত শ্ৰদ্ধালুৰ বাবে যিবিলাক বাচন বৰ্তন ধোৱাৰ বাবে ইমান ব্যৱস্থা, সুন্দৰ ব্যৱস্থা আমি দেখিছোঁ, এইটো আচৰিত। আমি কোনো এনেকুৱা সমাগমত এনেকুৱা দেখা নাই। ষ্টিলৰ বাচন, ষ্টিলৰ বাতি, ষ্টিলৰ গিলাচ সকলো মানে ব্যৱহাৰ কৰা হৈছে। ইয়াত কোনো প্লাষ্টিকৰ বাচন বৰ্তন আমি দেখিবলৈ পোৱা নাই। যিহেতু বিভিন্ন আমি অনুষ্ঠানবিলাকত যাওঁ যে প্লাষ্টিকৰ থালত মানে ওৱান টাইম ডিছত মানে ভোজন দিয়া হয় শ্ৰদ্ধালুসকলক, কিন্তু ইয়াত আমি সম্পূৰ্ণ পৃথক দেখিছোঁ। আচলতে এইটো কেনেকৈ সম্ভৱ ছাৰ? এইটো বৰ বিশিষ্ট কথা হয়। তাৰমানে এই যদি বাচন বৰ্তন ধোৱাৰ যোগেদি পাপ কিছু কটা যায়, এই যিটো ব্যৱস্থা, এই ব্যৱস্থাৰ যোগেদি আমি ধুবলৈ কাৰণে আমাৰ সদগুৰুদেৱে আমাক ব্যৱস্থা কৰি দিছে। আৰু গোটেইখিনিয়ে সৎ মনোভাৱেৰে, সেৱা মনোভাৱেৰে সকলোৱে সেৱা কৰিলে প্ৰতিটো কামেই সম্ভৱ হয়। আচ্ছা, আপোনালোকে যে ইয়াত সেৱা আগবঢ়াইছে আৰু আমি শ্ৰদ্ধালুসকলক দেখিছোঁ, যুৱকসকলে সেৱা কৰি আছে, তেওঁলোকে কিবা সেৱা কৰাৰ বিনিময়ত আশ্ৰমৰ ফালৰ পৰা টকা পায়নে? আপোনালোকক কিবা টকা দিয়েনে আশ্ৰমৰ ফালৰ পৰা? বহুত গুৰুত্বপূৰ্ণ কথা সুধিলে আপুনি। আমাৰ ইয়াত কোনো ধন টকা পইচা মনোভাৱ নাই, স্বাৰ্থ আমাৰ নাই যে আমি ধন ঘটিম, ভালকৈ খাম, মাছে মঙহে খাম, আমাৰ সেইবিলাক নাই। আমাৰ ইয়াত নিশ্চল সকলোবিলাক আমি এনেই মানে কি যিটো পইচা পাতি তাত য'ত নচলে, তেনেকৈ আমি ইয়াত সকলোৱে তেনেকৈ সেৱা কৰে। যেনেকৈ আপোনাৰ আগৰ দিনতে তেনেকুৱা ব্যৱস্থা দেখা পোৱা গৈছিলে। ৰাইজৰ আজি সমাজৰ মানে ব্যৱস্থাবিলাক শিষ্টাচাৰ নাইকিয়া হৈ যোৱাৰ কাৰণে মানুহে সেৱা মনোভাৱ নোহোৱা হ'ল। গতিকে আমাৰ যিসকল সন্ত ৰামপালজী মহাৰাজৰ, পৰম সন্ত ৰামপালজী মহাৰাজৰ যিখিনি শিষ্য, তেওঁলোকৰ ভিতৰত শিষ্টাচাৰটো দেখা পোৱা যায়। যি শিষ্টাচাৰৰ যোগেদি মানুহক গোটেই জনজাগৰণ কৰিব, আধ্যাত্মিকতা জনজাগৰণ জগাই তোলে। গতিকে সেইটোকে মই ক'ব খুজিছোঁ। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ।